মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক ভালে কুশলে আছা। আজি মই তোমালোকলৈ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ ৰাৱণক বিভীষণৰ সজ উপদেশ নামৰ কবিতাটিৰ মূল ভাৱটো লৈ আহিছোঁ। আহাচোন তেনেহ'লে পলম নকৰি চাই লওঁ। ৰাৱণক বিভীষণৰ সজ উপদেশ নামৰ কবিতাটি অপ্ৰমাদী কবি মাধৱ কন্দলিৰ ৰামায়ণৰ সুন্দৰাকাণ্ডৰ অন্তৰ্গত। কবিতাটিত মাতৃৰ আজ্ঞা পালন কৰি বিভীষণে লংকাধিপতি ৰাৱণক সীতাক ৰামৰ হাতত গতাই দি সম্ভাৱ্য বিপদৰ পৰা নিজৰ লগতে লংকা নগৰীক ৰক্ষা কৰিবলৈ বুজনি দিছে। লংকাধিপতি ৰাৱণে সীতাক হৰণ কৰি অশোক বনত বন্দী কৰি থৈছিল। সীতাক উদ্ধাৰৰ বাবে ৰামে লংকা অভিযান আৰম্ভ কৰা বুলি শুনি ৰাৱণৰ মাতৃ নৈকেশী চিন্তিত হৈ পৰে। ৰামৰ শৌৰ্য-বীৰ্যৰ কথা সমগ্ৰ জগতে জানে। গতিকে ৰাম আহি লংকাত উপস্থিত হৈ ৰাৱণৰ সৈতে যুদ্ধত লিপ্ত হ'লে সমগ্ৰ লংকাপুৰী যে ধ্বংস হ'ব সেয়া নিশ্চিত। সেয়েহে নৈকেশীয়ে বিভীষণক ৰাৱণৰ ৰাজসভালৈ গৈ ৰাৱণক বুজাই বৰাই সীতাক উভতাই দিবলৈ মান্তি কৰাবলৈ পঠাইছিল। সেইমতে বিভীষণেও আহি জ্যেষ্ঠ ভাতৃ ৰাৱণক বুজাইছিল যে ৰাঘৱ এজন পৰম পৰাক্ৰমী অসাধাৰণ মনুষ্য। শৌৰ্য-বীৰ্যত তেওঁৰ নাম সৰ্বজন বিদিত। ৰাম প্ৰকৃততে মধুসূদন বিষ্ণু আৰু ভাৰ্যা সীতা স্বয়ং লক্ষী দেৱী। ৰামচন্দ্ৰই বান্দৰৰাজ সুগ্ৰীৱৰ সৈতে ইতিমধ্যে মিত্ৰতা কৰিছে। সেয়েহে হেলাৰঙে বান্দৰ সৈন্যৰ সহায়ত সাগৰ পাৰ হৈ আহি লংকাপুৰী ধ্বংস কৰি হ'লেও সীতাক উদ্ধাৰ কৰিবহি। ইতিমধ্যে ৰামভক্ত হনুমানে সাগৰ পাৰ হৈ লংকাত প্ৰৱেশ কৰি সমগ্ৰ নগৰী তন্ন-তন্নকৈ ঘূৰিলে। তেওঁক বন্দী কৰি শাস্তি প্ৰদান কৰোঁতে ওলোটাই তেওঁহে নেগুৰৰ জুইৰে লংকা দাহ কৰিলে। অশোক বনতো প্ৰৱেশ কৰি সীতাৰ সন্ধান উলিয়ালে। লগতে সীতাৰ ৰখীয়াসকলকো বধ কৰিলে আৰু অশোক বনো ছিন্ন ভিন্ন কৰিলে। গতিকে এতিয়াও সময় পাৰ হৈ যোৱা নাই। সীতা দেৱীক ৰামৰ হাতত গতাই লংকাক সম্ভাৱ্য বিপদৰ পৰা উদ্ধাৰ কৰিব লাগে। এনেদৰে কৈ বিভীষণে ৰাৱণ তথা অন্যান্য পাত্ৰমন্ত্ৰীসকলৰো মতামত জানিব বিচাৰিলে। কিন্তু অহংকাৰী ৰাৱণে নিজৰ সম্ভাৱ্য মৃত্যুৰ কথা জানিও সীতাক ৰামৰ হাতত সমৰ্পণ কৰিবলৈ মান্তি নহ'ল। এইবুলি ৰামৰ হাতত জানো মোৰ যাইব জীৱ, তথাপি নিদিবো সীতা জনকৰ জীৱ। ফলত ৰামৰ লংকা আগমন আৰু লংকাৰ বিনাশ অনিবাৰ্য হৈ পৰিল। আনফালে ৰাৱণৰ পাত্ৰমন্ত্ৰীসকলো তেওঁৰ নিচিনাই অবিবেচক আৰু অহংকাৰী আছিল। তেওঁলোকেও ৰাৱণৰ এই অনৈতিক কাৰ্যক সমৰ্থন কৰিছে আৰু সামান্য মনুষ্য ৰামক ভয় কৰিব নালাগে বুলি ৰাৱণক উচটনিহে দিলে। সাধাৰণ ভুলৰ বাবেহে হনুমানে লংকাত অগ্নিসংযোগ কৰিব পাৰিলে। লংকাৰ সৈন্যবাহিনী সজ্জিত হৈ থাকিলে অস্ত্ৰবলে ভৰি থকা লংকাক কোনেও পৰাজিত কৰিব নোৱাৰে। এনেদৰে কৈ পাত্ৰমন্ত্ৰীসকলেও ৰাৱণক সম্ভাৱ্য যুদ্ধৰ বাবে আগবঢ়াইহে দিলে। এনেদৰে কবিয়ে বিভীষণৰ সজ উপদেশ আৰু ৰাৱণ তথা মন্ত্ৰীসকলৰ অহংকাৰী আৰু মূৰ্খ স্বভাৱৰ কথা কবিতাটোত বৰ্ণনা কৰিছে। তেনেহ'লে যদিহে তোমালোকৰ প্ৰশ্নোত্তৰটো অলপ হ'লেও ভাল লাগিছে বা অলপ হ'লেও উপকাৰ হৈছে বুলি ভাবা, তেনেহ'লে প্লিজ তোমালোকৰ লগৰবিলাকৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবা, লাইক কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। ধন্যবাদ।